ডিব্ৰুগড়ত বিকাশৰ 12 দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো। ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ অসীম হাজৰিকা ডাঙৰীয়া, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া, আসাম গেছ কৰ্পোৰেশ্যন লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ ডাঙৰীয়া, জিলা উপায়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া, ডেইজি ৰাণী শ্যাম ডাঙৰীয়ানী, উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল, সুধীবৃন্দ, অভিভাৱকসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, যোৱা 11 ডিচেম্বৰৰ পৰা আমি সমগ্ৰ অসমতে বিকাশৰ 12 দিন নামে এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। 11 ডিচেম্বৰত গুৱাহাটীত আমি এই অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিলোঁ আৰু আজি 23 ডিচেম্বৰ তাৰিখে আমি ডিব্ৰুগড়ত এই 12টা দিনৰ সামৰণি আমি ইয়াতে পালন কৰিছোঁ, সামৰণি অনুষ্ঠান আয়োজন কৰিছোঁ। বিকাশৰ 12টা দিন মানে আমি কি বুজিম? ইয়াক আমি দুটা ভাগত বিভক্ত কৰিছিলোঁ। এটা আছিলে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু এটা আছিলে আমাৰ অসমৰ আই মাতৃসকলৰ কাৰণে, বানপানীত দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাৰণে আৰু আমাৰ উদ্যমিতাত যোগদান কৰা আমাৰ মহিলা আত্মসহায়ক গোটৰ কাৰণে। এই অনুষ্ঠানৰ সময়ত আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি হাতত লৈছিলোঁ আৰু আই মাতৃসকলে যিসকলে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে তেওঁলোকক আমি ঋণমুক্ত কৰিছিলোঁ। বানপানীৰ সময়ত যিসকলৰ ঘৰ আদি বানপানীয়ে উটুৱাই লৈ গৈছিলে তেওঁলোকক আমি সহায় কৰিছিলোঁ আৰু এই ধৰণে চাওঁতে চাওঁতে আমি 12টা দিন অসমৰ বাবে, অসমৰ বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছিলোঁ। এই গোটেই অনুষ্ঠানৰ সময়ছোৱাত মই নিজেও গোলাঘাটলৈ যোৱাৰ সৌভাগ্য হ'ল। গুৱাহাটীত এই অনুষ্ঠান আমি আৰম্ভ কৰিছিলোঁ। যোৰহাট, নগাঁও, লখিমপুৰ জিলাতো উপস্থিত থকাৰ সৌভাগ্য হ'ল আৰু আজি আমি আটাইয়ে ডিব্ৰুগড় জিলাত উপস্থিত আছোঁ। মোৰ মন্ত্ৰীসভাৰ আন সদস্যসকলেও এই সময়ছোৱাত অসমৰ বিভিন্ন জিলালৈ গ'ল আৰু ইয়াৰ মাজতে আমি 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ডো বিতৰণ কৰিলোঁ। আজি আমি ডিব্ৰুগড়ত শিক্ষা বিভাগৰ 3টা গুৰুত্বপূৰ্ণ আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাৰ যি সুফল বা তাৰ যিটো আউটকাম তাক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিবলৈ ইয়াত সমবেত হৈছোঁ। এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু 75%তকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰসকলৰ মাজত স্কুটি বিতৰণ কৰিব খুজিছোঁ। 48,643 গৰাকী শিক্ষাৰ্থী এইবাৰ এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে। মই অত্যন্ত আনন্দিত যে অসমৰ 5খন জিলাৰ ভিতৰত আমি যদি চাওঁ কোনকেইখন জিলাই আটাইতকৈ বেছি স্কুটি পাইছে, 2593খন স্কুটিৰে ডিব্ৰুগড় জিলাই প্ৰথম 5খন জিলাৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেয়েহে মই প্ৰথম যিকেইখন জিলাত আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে মই ভাবিছিলোঁ সেই জিলাকেইখনলৈ মই নিজেও আহিম
আৰু আজি ডিব্ৰুগড়ত আমি এইসকল ছাত্ৰ ছাত্ৰীক একোখনকৈ হাতত স্কুটি তুলি দিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। আটাইকে মই এবাৰ শুভেচ্ছা জনাইছোঁ, উষ্ণ অভিনন্দন জনাইছোঁ আৰু সকলোকে হাত চাপৰিৰে এই কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ অনুৰোধ কৰিছোঁ। ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, এই আঁচনিখন আমি আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে 1,09,000 ছাত্ৰ ছাত্ৰী উপকৃত হৈছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই 1,09,000ৰ ভিতৰত এই বছৰটোতেই 50,000 ছাত্ৰ ছাত্ৰী এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে। অৰ্থাৎ এই বছৰটোত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত খুব ভাল ফলাফল হৈছিলে আৰু 50,000 ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা লাভ কৰিবলৈ সক্ষম হোৱাটোকে এই ৰাজ্যৰ শিক্ষা জগতখনৰ এটা পৰিৱৰ্তনক বলিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ উপৰিও আমি মেট্ৰিক পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ। 12,500 টকা এই বঁটা নগদ ধন থাকে, যাক আমি বেংকৰ একাউণ্টলৈকে লগে লগে আমি ট্ৰান্সফাৰ কৰি দিওঁ। আজি আমাৰ ডিব্ৰুগড় জিলাত 1,255 গৰাকী শিক্ষাৰ্থীয়ে নিজৰ বেংকৰ একাউণ্টত অহা 1-2 ঘণ্টাৰ ভিতৰত 12,500 টকা লাভ কৰিব। এই ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত 75তকৈ বেছি নম্বৰ পাবলৈ সক্ষম হৈছিলে আৰু ডিব্ৰুগড় জিলাত 1,255 গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ পৰা উপকৃত হৈছে। এই কৃতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও মই এটা দীঘলীয়াকৈ হাত চাপৰি মাৰিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই কথা কোৱা হৈছে যে প্ৰত্যেক 5 কিলোমিটাৰৰ মূৰে মূৰে একোখন হাইস্কুল থাকিব লাগে। 5 কিলোমিটাৰ যদি আমি ধৰি লওঁ তেতিয়ালে ঘৰৰ পৰা এজন ছাত্ৰী বা ছাত্ৰ বিদ্যালয়লৈ আহিবৰ বাবে 5 কিলোমিটাৰ পৰ্যন্ত বাছত হওক, চাইকেলত হওক, স্কুটাৰত হওক, খোজকাঢ়ি হওক আমি আহিব লাগে। ৰাজ্য চৰকাৰে যোৱা বছৰ আমি চিন্তা কৰিছিলোঁ যে 5 কিলোমিটাৰ দূৰত্ব আমাৰ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহিব লাগে। আমি যদি তেওঁলোকক এমই স্কুল শেষ কৰি 9ম মানত হাইস্কুল আৰম্ভ হয়, আমি 9ম মান শ্ৰেণীত এখেতসকলক একোখন ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিব পাৰোঁ নেকি? যোৱা বছৰ আমি ক্লাছ 9ৰ ষ্টুডেণ্টক ছাত্ৰ ছাত্ৰীক আমি চাইকেল দিছিলোঁ, তেওঁলোক এতিয়া ক্লাছ 10ত পঢ়ি আছে। এইবাৰ আমি আকৌ অসমৰ 3,23,640 গৰাকী ছাত্ৰ ছাত্ৰীক আমি চাইকেল একোখন দিবৰ বাবে এই 12 দিনত ব্যৱস্থা লৈছিলোঁ। আজি মই গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে আমাৰ ডিব্ৰুগড় জিলাৰ 10,720 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজিৰ সভাতে চাইকেল লাভ কৰিব। অৰ্থাৎ নিজৰ নিজৰ স্কুলত আমি তেওঁলোকক চাইকেল একোখনকৈ গতাই দিম, যাতে সকলোৱে সুন্দৰভাৱে স্কুললৈ আহিব পাৰে আৰু নিজকে ভৱিষ্যত জীৱনৰ বাবে সাজু কৰিব পাৰে।